জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবনে নাপাব? আমাৰ সকলোৰে প্ৰশ্ন হয়, জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবনে নাপাব? এতিয়া সকলোতেই হৈ পৰিছে জোনমণি কাণ্ডৰ দৰে। ইফালে কোনোবাই বিতৰ্ক কৰিছে, ইফালে কোনোবাই সমালোচনা কৰিছে, ইফালে জুবিন গাৰ্গৰ চৰিত্ৰক লৈ বহুতে সমালোচনা কৰি থকা দেখিবলৈ পোৱা গৈছে। অৱশেষত শিখা শৰ্মাক বাৰু গ্ৰেপ্তাৰ কৰিলে। এতিয়া আকৌ অতনু ভূঞাই পামী বৰঠাকুৰক লৈ কিছুমান কথা ক'বলৈ ওলাইছে। সেইখিনি কি কৈছে মই আপোনালোকৰ আগত পঢ়ি শুনাইছোঁ। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক এইবাৰ উভতি ধৰিলে অতনু ভূঞাই। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট কপি পত্নী গৰিমা গাৰ্গৰ লগত আছে। পামী বৰঠাকুৰে কৈছিল যে জুবিন গাৰ্গৰ ইতিমধ্যে আমি চাৰ্জশ্বিট হাতত পোৱা নাই। সেয়েহে অতনু ভূঞাই আঙুলিয়াই দিছে যে চাৰ্জশ্বিটখন জুবিন গাৰ্গৰ পত্নীৰ হাতত আছে। কিন্তু এইবিলাক হ'বলৈ পাইছে কিয়? এইবিলাকৰ আঁৰত নিশ্চয় কিছুমান কথা লুকাই আছে, নহয়নে? নহ'লে জানো এই কেছটো ইমান দিনে ওলট পালট হৈ থাকে? কাৰণ জুবিন গাৰ্গে ন্যায় পাবনে নাপাব সেইটো এটা সন্দেহৰ আৱৰ্তত সোমাই পৰিলে। জোনমণি শইকীয়াৰ দৰে জোনমণি ৰাভাৰ দৰে এতিয়া কেছটো হ'বলৈ গৈ আছে। হ'বলৈ মানে হ'লেই। ইতিমধ্যে জোনমণি ৰাভাৰ যিটো আমি সন্দেহ কৰিছিলোঁ, সেই সন্দেহখিনি ওলট পালট কৰোঁতে সকলো লুপ্ত হৈ পৰিলে আৰু শেষত কোনেও একো মুহূৰ্ত উলিয়াব নোৱাৰিলে। গতিকে এতিয়াও জুবিন গাৰ্গৰ ক্ষেত্ৰত সেই একেই গতি হৈ আছে। কাৰণ সকলোৰে ইটোৰ পিছত সিটোৰ খুচৰি উলিয়াই থকা দেখিবলৈ পোৱা গৈছে। আৰু মোলৈ আঙুলি টোৱাই মন্তব্য কৰা পামী বৰঠাকুৰক মোৰ বিনম্ৰ অনুৰোধ, বৌ কাষলৈ গৈ চাৰ্জশ্বিটখন এবাৰ পঢ়ি চাওক। মই যদিহে চাৰ্জশ্বিটতকৈ এটা শব্দও বেছিকৈ কৈছোঁ, তেনেহ'লে মোক সমালোচনা কৰক, অন্যথা ৰাজহুৱা মঞ্চত বক্তব্য ৰখাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক। অতনু ভূঞাই এই কথাষাৰ পামী বৰঠাকুৰক কৈছে। অতনু ভূঞাই মোৰ সম্ভৱ বহু দিনৰ পৰাই তেওঁক বহুত মানুহে এনেকৈ কৈ থকা শুনিছোঁ যে অতনু ভূঞাই তাৰ পক্ষত কথা কয়। অতনু ভূঞাই হিমন্ত বিশ্ব শৰ্মাৰ লগত নিশ্চয় আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ হলীয়া হৈ অতনু ভূঞাই কিছুমান কথা কৈ আছে নেকি? এনেধৰণৰ কথা কৈ পামী বৰঠাকুৰে আচলতে মঞ্চত গাত লগাকৈ কথা ক'লে আৰু সেয়েহে সহিব নোৱাৰি পামী বৰঠাকুৰক অতনু ভূঞাই এতিয়া থকা সৰকা কৰিছে। সেয়েহে মই আপোনালোকৰ আগত আগবঢ়ালোঁ ভিডিঅ'টো যে আমাৰ জুবিন গাৰ্গে ন্যায় পাবনে বাৰু? আমাৰ সকলোৰে প্ৰশ্ন হয়। কাৰণ জুবিন গাৰ্গে ন্যায় পোৱা হ'লে ইমানখিনি উগুল টুগুল যিটো ঘটনা, সেই ঘটনাটো ইমানকৈ সানমিহলি নহ'লহেঁতেন। পোনপটীয়াকৈ যিখিনি কৰিব লাগে সেই কামখিনি কৰি ইতিমধ্যে ন্যায় পাবলৈ সক্ষম হ'লহেঁতেন। হয়, ন্যায় দিওঁতে বা ন্যায় পাওঁতে সময় লাগে, সেইটো সকলোৱে জানে। কিন্তু এতিয়া জুবিন গাৰ্গৰ যিখিনি ন্যায় পাব লগা দৃষ্টিত আমি দেখিছোঁ, সেইখিনি আওপকীয়া হৈ গৈ আছে। কাৰণ জুবিন গাৰ্গৰ পক্ষত সকলোৱে ওলোটা খৰ মাৰি কিছুমান কাম কৰি থকা দেখিবলৈ পাইছোঁ। সেই গতিকে মই মোৰ চেনেলৰ জৰিয়তে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।